সৰিয়হৰ দুলিতে ভূত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰত বস্তাই বস্তাই চোৰাং বাৰ্মিজ চুপাৰী নগৰ সামগুৰিৰ ৰূপহী হাতত চোৰাং বাৰ্মিজ চুপাৰীৰ বৃহৎ সিন্ডিকেট এইবাৰ সৰিয়হৰ দুলিতে ভূত ওলাইছে আৰু এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছো আৰু সেই স্থান হৈছে ৰূপহীঘাট আৰু সামগুৰিৰ এক সীমান্তৱৰ্তী এলেকা আৰু এই এলেকাত সৰিয়হৰ দুলিতে ভূত ওলাইছে কাৰণ এখন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক ইতিমধ্যে খাটোৱাল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে হয় নগৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ চনখন্দা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰাজীৱ আহমেদ ওৰফে আনিছুৰ ৰহমানৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় কোটি টকাৰ বাৰ্মিজ চুপাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক হোৱাৰ সুযোগ লৈ আৰক্ষীৰ চকুত ধুলি দি ৰাজীৱ আহমেদে গোপনে চলাই আহিছিল বাৰ্মিজ চুপাৰীৰ বৃহৎ সিন্ডিকেট A09AC9896 নম্বৰৰ ট্ৰাকখনৰ পৰা অবৈধ বাৰ্মিজ চুপাৰী আনিছুৰ ৰহমান ওৰফে ৰাজীৱ আহমেদৰ চুপাৰীৰ গুদামত নমাই থকা অৱস্থাতে আৰক্ষীয়ে কৰিলে জব্দ আনহাতে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰিলে ৰাজীৱ আহমেদ ওৰফে আনিছুৰ ৰহমানে সৰিয়হৰ দলিতে ভূতৰ বৰ্তমান অৱস্থান গাঁওৰক্ষী বাহিনীৰ মূলত যোনজন সম্পাদক আছে সেই সম্পাদকে আকৌ বাৰ্মিজ চুপাৰীৰ লগত জড়িত প্ৰায় কোটি টকাৰ বাৰ্মিজ চুপাৰী তেওঁ বৃহৎ ওলাইছে গতিকে এইটো বৰ এটা আশ্চৰ্যজনক কথা পুলিচ থানাখনৰ যি খাটোৱাল থানা আছে থানাৰ কোনোবা ব্যক্তি এই সম্পাদকজনৰ লগত জড়িত থাকিব লাগিব অন্যথা তেওঁ ঘৰত কেনেকৈ কোটি টকাৰ বাৰ্মিজ চুপাৰী আহিবলৈ পালে প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ ব্যক্তি গাঁওৰক্ষী বাহিনী সম্পাদকৰ লগত জড়িত থাকিব লাগিব আৰু জড়িত হৈ এই কোলা বজাৰখন তেওঁ চলাই নিছিল উল্লেখ্য যে বহিৰাজ্যৰ পৰা সামগুৰি ৰূপহীহাটৰ লগতে নগাঁৱৰ বিভিন্ন প্ৰান্তলৈ আৰক্ষীক মেনেজ কৰি বাৰ্মিজ চুপাৰীৰ চোৰাং সিন্ডিকেট চলোৱাৰ অভিযোগ আছিল আনিছুৰ ৰহমানৰ বিৰুদ্ধে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায়ৰ লগত জড়িত হৈ আছে মহাসাধু ব্যৱসায়ীয়ে থলুৱা ব্যৱসায়ীসকলৰ ব্যৱসায়লৈ ভাবুকি নমাই অনাৰ অভিযোগ স্থানীয় দল সংগঠনৰ অতি শীঘ্ৰে নগাঁও আৰক্ষী প্ৰশাসনে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায় বন্ধ কৰাৰ লগতে বাৰ্মিজ চুপাৰীৰ সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ দাবী তুলিছে সামগুৰিৰ বিভিন্ন দল সংগঠনে আজি যদি এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰত এনেদৰে বস্তাই বস্তাই আপোনাৰ যি বাৰ্মিজ চুপাৰী উদ্ধাৰ হৈছে ইয়াৰ লগত কোন কোন জড়িত আছে বাৰ্মিজ চুপাৰীখিনি আহিল ক'ৰ পৰা কোনে ক'ৰ পৰা নিবৰ কাৰণে সেই বাৰ্মিজ চুপাৰীখিনি তেওঁলোকৰ ঘৰত ৰাখিছিলে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে এনেধৰণৰ যিসকল আপোনাৰ ব্যক্তি এনেধৰণৰ কাৰ্যলত জড়িত আছে সেই ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ ৰিপৰ্ট DY365